অসম যিটো ৰাজ্যিক অধিবিদ্যা পৰিষদে পতা প্ৰতিভা খননি পৰীক্ষাৰ 2023 কুৱেশ্যন পেপাৰ লৈ আহিছো। চ' তোমালোকে জানাই আগৰ কুৱেশ্যন পেপাৰখিনি চালে বহুতে মানে হেল্প হয়, আৰু সেয়েহে মই আগৰ কুৱেশ্যন পেপাৰ 2024 খন আলোচনা কৰিছো। আজি মই 2023 খন আলোচনা কৰিম, লগতে এনচাৰখিনিও আটাইখিনি মই তোমালোক দি দিম। তোমালোকে চাবা ক্লাছ 10 হয়। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এছআৰ এডুকেশ্যন ফেচবুক পেজ এটা আছে, তাতে তোমালোকে কি কৰিবা, তাতে তোমালোকে কুৱেশ্যন পেপাৰখন পাই যাবা। ঠিক আছে, কুৱেশ্যন পেপাৰ আগৰ কুৱেশ্যন পেপাৰ সকলোখিনি তোমালোকে এছআৰ এডুকেশ্যন ফেচবুক পেজত পাই যাবা। কোনো যদি ছাত্ৰ জইন হ'ব বিচাৰে ফ'ল' কৰি কেনে লৈ ল'ব, তেতিয়া পাই যাবা। তোমালোকে ডেছক্ৰিপশ্যনত লিংকটো বিচাৰিলে হৈ যাব। ঠিক আছে, এতিয়া আমি আহিছো প্ৰশ্নখিনিলৈকে, বা তোমালোকে চাৰ্চ কৰিলে হ'ল এছআৰ এডুকেশ্যন, ইউটিউবত থকা লগুটোৱে থাকিব, তাতে তোমালোকে ফ'ল' কৰি তোমালোকে ল'ব পাৰিবা। প্ৰথম প্ৰশ্নটো হৈছে চুজ দ্য কাৰেক্ট অপশ্যন। এক নম্বৰ হৈছে মাই ফাদাৰ ইজ মেন অফ ডেছ উৰ্থ। ইয়াৰে এনচাৰটো হ'ব যিটো এটো ফিউ হ'ব। নেক্সট হ'ল প্লিজ গিভ মি ডেছ এ চুগাৰ। গতিকে 2 নম্বৰ যি চাওঁ তেতিয়াহ'লে বি এ লিটল চুগাৰ। 3 নম্বৰ আই ৱাজ চ' এবজৰ্বড ডেছ মাই বুক ডেট আই ডিড নট নটিচ দ্য টাইম। ইয়াৰে এনচাৰটো হ'ব 3 নম্বৰ যিটো শুদ্ধ উত্তৰ হ'ব বি2। তোমালোকে ফেচবুক পেজটোত 2024 কুৱেশ্যন পেপাৰখনো পাই যাবা, আগৰ কুৱেশ্যনবিলাক সকলো পাই যাবা। 4 নম্বৰ হৈছে হি শুড বি assumed ডেছ হিজ একশ্যন। গতিকে 4 নম্বৰ শুদ্ধ উত্তৰটো হ'ব চি2। ডেছ আৰ গ্ৰেডাৰ্ড ইন আটাম্ড। গতিকে ইয়াৰে এনচাৰটো হ'ব 5 নম্বৰ যিটো আছে চি2 হ'ব শুদ্ধ উত্তৰ, ক্ৰপছ হ'ব। তাৰপিছত দ্য বাৰ্ড ইজ টু শ্ৰিপ এজ দ্য এলিফেণ্ট ইজ টু, কি হ'ব ইয়াত ট্ৰাম্পেড হ'ব, ট্ৰাম্পড, অৰ্থাৎ 6 নম্বৰৰ এটো। 7 নম্বৰটো হৈছে উই শুড ডেট অৰ্ডাৰ অফ আৱাৰ চুপেৰিয়ৰ। ইয়াৰে এনচাৰটো হ'ব চিটো হ'ব কেৰি আউট। 8 নম্বৰ আই কেন নট ডেছ হোৱাট ইউ চে। 8 নম্বৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ ভিতৰত বি2 মেক আউট। 9 নম্বৰ প্ৰশ্নটো আছে দ্য স্কুল ডেছ ইন 1918। ইয়াৰ যদি চাওঁ তেতিয়াহ'লে বি2 হ'ব শুদ্ধ উত্তৰ, ৱাজ বিল্ড। 10 নম্বৰটো হৈছে when we reach the playground the match ডেছ। ইয়াত অপশ্যন যদি চাওঁ তেতিয়াহ'লে 10 নম্বৰৰ বি2 হ'ব শুদ্ধ উত্তৰ, had already started। 11 নম্বৰ প্ৰশ্ন উত্তৰ if I ডেছ you I would not repeat the mistake। অৰ্থাৎ 11 নম্বৰ শুদ্ধ উত্তৰ যদি চাওঁ তেতিয়াহ'লে এটো হ'ব where হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰ his hard work satisfied me। গতিকে 12 নম্বৰ শুদ্ধ উত্তৰ হ'ব C2 I was satisfied with his hard work। 13 নম্বৰ was the beggar not being beaten by her। select the correct active form of the above sentence। গতিকে 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব যিটো বি2 আছে was she not beating the beggar। নেক্সট হ'ল 14 নম্বৰ ৰমেশ said to Radha who were you speaking to over the phone। গতিকে 14 নম্বৰ শুদ্ধ উত্তৰ দি চাওঁ তেতিয়াহ'লে ইয়াৰে ভিতৰত চিটো হ'ব শুদ্ধ উত্তৰ। 15 নম্বৰ হৈছে the judge asks the prisoner if he had anything to say for himself। select the correct dialect from the narration of the above sentence। গতিকে 15 নম্বৰ যে শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব D2। 16 নম্বৰ select the correct meaning of the given idioms at the elephant hour। গতিকে ইয়াৰে হ'ব 15 নম্বৰ শুদ্ধ উত্তৰটো হ'ব D2 হ'ব শুদ্ধ উত্তৰ, at the initial moment itself। 17 নম্বৰ প্ৰশ্নটো হ'ব যিটো আছে 16 নম্বৰ C2 ৰ'ব দে, 16 নম্বৰ প্ৰশ্ন C2 হ'ব দেই, C2 হ'ব ইয়াৰ 16 নম্বৰ C2 হ'ব at the last possible moment। next 17 নম্বৰটো হৈছে select the correct meaning of the given idioms, leave no stone unturned। ইয়াৰে 17 নম্বৰ শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে try everything possible, এটো হ'ব শুদ্ধ উত্তৰ। 18 নম্বৰ identify the correct sentence from the alternatives given। ইয়াত 18 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব ইয়াৰে এটো হ'ব he and I have been rewarded, এটো হ'ব শুদ্ধ উত্তৰ। 19 নম্বৰ প্ৰশ্নটো যিটো আছে চাবা identify the correct sentence from the alternatives given।
গতিকে 19 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব B2 each of the boys was given a cup 20 নম্বৰ প্ৰশ্নটো হৈছে select the correct question take questionৰ পৰা আহিছিল 20 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ চাও let's have game of cricket ইয়াৰে এটো হ'ব শুদ্ধ উত্তৰ shall we 21 নম্বৰ select the option that gives the correct comparative degree of the given sentence MD Rafi is one of the best singer of India গতিকে এনসাৰটো 21 নম্বৰ যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো এটো হ'ব MD Rafi is better than most other singer of India নেক্সট হ'ল 22 নম্বৰ প্ৰশ্নটো আছে buy one shirt and get one free গতিকে ইয়াৰে এনসাৰটো হ'ব যেটো কেনেবাৰে 22 নম্বৰ ইয়াৰে এটোই হ'ব if you buy one shirt you get one free ছাত্ৰ দেখল 23 নম্বৰৰ পৰা আছে সায়েন্সৰ বাকিখিনি নেক্সট ক্লাছত জনা কৈ দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে ইম্পৰ্টেন্ট মেট্ৰিকৰ আমি কোৱেশ্চন এনসাৰ বিলাক কমন কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰিম আৰু লগতে ছাত্ৰসকল ফেসবুক পেজত আটাখিনি পাই যাবা ঠিক আছে কোৱেশ্চনখিনি পাই যাবা আৰু বাকি ইম্পৰ্টেন্ট নোটছ বিলাকো তাতে দিয়া সুবিধা হ'ব